আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আজি চৰাইদেউ জিলা সমিতিও আজি স্মাৰকপত্ৰ কাৰ্যসূচী ৰূপায়ণ কৰোঁ। বিষয় হৈছে যে সমগ্ৰ ৰাজ্যখনত হোৱা যি খৰাং পৰিস্থিতিৰ বাবে অসমৰ কৃষকসকলৰ বহু সমস্যা আছে। এই সমস্যাৰ ওপৰত আজি স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। অসম এখন কৃষি প্ৰধান ৰাজ্য, গতিকে এই কৃষি প্ৰধান ৰাজ্যত কৃষকসকলে আচলতে এনেকৈ কৃষকৰ যি সমস্যা হৈছে এনেকৈ সমস্যাত জীয়াতু ভুগিব লগা আছে। গতিকে ৰাজ্যত এখন চৰকাৰ আছে, ৰাজ্য চৰকাৰৰ এটা ব্যাপক বিভাগ আছে, তাৰ পাছতো আছে আজিৰ তাৰিখত আমাৰ কৃষকসকলে এনেদৰে সমস্যাত ভুগি থকাটো কিন্তু অতি দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি কৃষি বিভাগৰ আমি অতি শীঘ্ৰেই সুব্যৱস্থা কৰিবৰ কাৰণে আজি আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আজিৰ স্মাৰকপত্ৰখন আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি চৰাইদেউ জিলা আয়ুক্তৰ যোগেদি আমি প্ৰেৰণ কৰিছোঁ। গতিকে অতি শীঘ্ৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোৰ ওপৰত এটা সুব্যৱস্থা কৰিবৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ মজিয়াৰ পৰা আমি আহ্বান জনাইছোঁ।